লোকসভা নিৰ্বাচনৰ লক্ষ্যৰে মেটমৰা আঁচনিৰে 2024-25 বাজেট শিশু মহিলা হিতাধিকাৰী বৃদ্ধিৰে বাজেটত ন আঁচনি ৰাজহ বৃদ্ধিত গুৰুত্ব আৰোপ কৰি বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে 774.47 কোটি টকাৰ ঘাটি বাজেট। পথ উন্নয়ন দক্ষতা বিকাশ নিম্ন মধ্যবিত্তক নতুন আৱাস প্ৰদানৰ অভিলাষী আঁচনি অৰুণোদয়ত নতুনকৈ অন্তৰ্ভুক্ত কৰা হ'ব বহু পৰিয়ালক 10 লাখ শিক্ষাৰ্থীক স্নাতকোত্তৰ পৰ্যায়লৈ প্ৰদান কৰা হ'ব আৰ্থিক অনুদান। অমৃতকাল প্ৰকল্প 3 বছৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে চৰকাৰে। 2 বছৰত প্ৰতিদিনে গঢ়ে 12 কিলোমিটাৰকৈ পথ নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰণ। কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ বাবে বাজেটত 554 কোটি টকা ধাৰ্য। দ্বিতীয়বাৰলৈ যোৰহাট আৰক্ষীৰ জেৰাৰ সন্মুখীন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। থানাৰ পৰা ওলায়ে মুখ্যমন্ত্ৰী তথা অসম আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ ভূপেন বৰাৰ। ভয় ভাবুকিৰে মুখ্যমন্ত্ৰীয়ে বিৰোধীক নিঃশেষৰ ষড়যন্ত্ৰ ৰচাৰ অভিযোগ। অসম বাজেট 2024 দাখিল। নমস্কাৰ, এই খবৰ মহানগৰৰ মই কৃপাঞ্জল ৰাজবংশী। বিধানসভাত 2024-25 বৰ্ষত বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিছে। বাজেট বিধানসভাত আমি বাজেট পাঠ দেখুৱাম আপোনাক পৰৱৰ্তী সময়ত। ইতিমধ্যে বাজেট দাখিল কৰা হৈছে আৰু বাজেট দাখিলৰ পাছতে কেইবাটাও বিশেষ আঁচনিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। যেনে বিধানসভাত 2024-25 বৰ্ষৰ বাজেট 774.47 কোটি টকাৰ ঘাটি বাজেট। সকলোৰে মংগল কামনাৰে অজন্তা নেওগে বাজেট পাঠ কৰে। এই অসম বাজেট 2024 সংস্কৃত শ্লোকেৰে বিত্তমন্ত্ৰীৰ ভাষণ আৰম্ভ হয়। সকলোৱে পূৰ্ণতা লাভ কৰক, সকলোৰে জীৱন মংগলময় হওক। ওম সৰ্বেশাম স্বস্তিৰ ভৱতু, সৰ্বেশাম শান্তিৰ ভৱতু, সৰ্বেশাম মংগলম ভৱতু। সকলোৰে কল্যাণ হওক, সকলোৰে বাবে শান্তি বিৰাজ কৰক, সকলোৱে পূৰ্ণতা লাভ কৰক, সকলোৰে জীৱন মংগলময় হওক। নীতি আয়োগৰ প্ৰতিবেদন অনুসৰি বিগত 9 বছৰত অসমত 80.36 লাখ জনসাধাৰণক দৰিদ্ৰতাৰ পৰা উত্তৰণ ঘটোৱা হৈছে। মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত মই উত্থাপন কৰা এইখন চতুৰ্থ বাজেট সুশাসনৰ মহৎ উদ্দেশ্যক সাৰথি কৰি সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস নীতিৰে এখন সমৃদ্ধিশালী আত্মবিশ্বাসী আৰু আত্মনিৰ্ভৰশীল অসম গঢ়াৰ লক্ষ্য লৈ আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ। মই পবিত্ৰ সদনক জনাবলৈ পাই অত্যন্ত আনন্দ আৰু গৌৰৱ অনুভৱ কৰিছোঁ যে বহুমাত্ৰিক দৰিদ্ৰতা সূচাংক মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্স সম্পৰ্কীয় নীতি আয়োগৰ প্ৰতিবেদন অনুসৰি যোৱা 9 বছৰত অসমত 80.36 লাখ জনসাধাৰণক দৰিদ্ৰতাৰ পৰা উত্তৰণ ঘটোৱা হৈছে। দৰিদ্ৰৰ সংখ্যাৰ হাৰ 2013-14 বৰ্ষৰ 36.97%ৰ পৰা 2022-23 বৰ্ষৰ 14.47%লৈ ব্যাপক হাৰত হ্ৰাস পাইছে। জনমূৰি আয় বিগত 7 বছৰত দুগুণতকৈ অধিক। 2016 আৰু 17 বৰ্ষত জনমূৰি আয় আছিল 66,330 টকা। 2022-23 বৰ্ষত জনমূৰি আয় 1,20,336 টকা হৈছে। 2023-24 বৰ্ষত জনমূৰি আয় 1.35 লাখ টকা হ'ব বুলি তেওঁ মন্তব্য কৰিছে। ৰাজ্যখনে ইয়াৰ জনমূৰি আয়ৰ ক্ষেত্ৰত দ্ৰুততাৰে বিকাশ লাভ কৰি আহিছে আৰু ই 2023-24 বৰ্ষত বিগত 7 বছৰৰ ভিতৰত প্ৰায় দুগুণতকৈও অধিক হৈছে। ৰাজ্যখনৰ জনমূৰি আয় চলিত মূল্যত 2016-17 বৰ্ষৰ 66,330 টকাৰ তুলনাত 2022-23 বিত্তীয় বৰ্ষত 1,20,336 টকা হৈছে আৰু 2023-24 বৰ্ষত ৰাজ্যখনৰ জনমূৰি আয় 1,35,787 টকা হ'ব বুলি অনুমান কৰা হৈছে। অমৃতকালৰ বাবে প্ৰকল্প প্ৰথমতে আছে অধ্যক্ষ মহোদয় মা কামাখ্যা দিব্যলোক পৰিযোজনা আৰু এই আঁচনিৰ প্ৰাককলিত ব্যয় হ'ব 498 কোটি টকা। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আন্তঃগাঁথনি উন্নয়ন আৰু ইয়াৰ বাবে 3,250 কোটি টকা ধাৰ্য কৰা হৈছে। নেহেৰু ষ্টেডিয়ামক বিশ্বমানৰ ক্ৰীড়াংগন হিচাপে নৱীকৰণ
আৰু ইয়াৰ বাবে 832 কোটি টকা ধাৰ্য হৈছে। অসম ৰাজ্যিক চিৰিয়াখানা গুৱাহাটীৰ আধুনিকৰণ, ইয়াৰ বাবে 311 কোটি টকা। কনকলতা বৰুৱা বিশ্ববিদ্যালয় গহপুৰ, ইয়াৰ বাবে 554 কোটি টকা ধাৰ্য কৰা হৈছে। উত্তৰ গুৱাহাটীৰ ৰংমহলত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আধুনিক চৌহদ আৰু ইয়াৰ মাটি অধিগ্ৰহণ আৰু অধিগ্ৰহণ কৰা প্ৰকল্প ব্যয় সৰ্বমুঠ 110 কোটি আৰু 300 কোটি টকা। অধ্যক্ষ মহোদয়, কাজিৰঙাৰ প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়, ইয়াৰ বাবে 886 কোটি টকা প্ৰকল্প ব্যয় হ'ব। দীপৰ বিলৰ পুনৰ্জীৱিতকৰণৰ কাৰণে অধ্যক্ষ মহোদয় মই 100 কোটি টকা ধাৰ্য কৰিছোঁ। মা কামাখ্যা দিব্যলোক পৰিযোজনাৰ বাহিৰে আন সকলো প্ৰকল্প ৰাজ্য চৰকাৰৰ স্ব-অগ্ৰাধিকাৰ উন্নয়ন SOPD আঁচনিৰ অধীনত ৰূপায়ণ কৰা হ'ব। এই সকলো অমৃতকাল প্ৰকল্প 3 বছৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব আৰু চলিত বৰ্ষতে ইয়াৰ বাবে পৰ্যাপ্ত বাজেট মঞ্জুৰি প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি প্ৰৱৰ্তন, 10 লাখ ছাত্ৰীক দিয়া হ'ব নামভৰ্তিৰ অনুদান। স্নাতকোত্তৰ পৰ্যায়লৈ আগবঢ়োৱা হ'ব এই অনুদান। চৰকাৰী শিক্ষানুষ্ঠানত পঢ়া ছাত্ৰীয়ে পাব অনুদানসমূহ। বিয়া হ'লে অন্তৰ্ভুক্ত নহ'ব এই আঁচনিত। একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীয়ে পাব 10,000 টকা। স্নাতকোত্তৰ নামভৰ্তি কৰা ছাত্ৰীয়ে পাব 12,500 টকাকৈ। স্নাতকোত্তৰ নামভৰ্তি কৰা ছাত্ৰীয়ে পাব 15,000 টকাকৈ। মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ বাবে 240 কোটি টকা ধাৰ্য কৰা হৈছে। একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীয়ে পাব 10,000 টকা। স্নাতকত নামভৰ্তি কৰা ছাত্ৰীয়ে পাব 12,500 টকাকৈ। স্নাতকোত্তৰত নামভৰ্তি কৰা ছাত্ৰীয়ে পাব 15,000 টকাকৈ। মুখ্যমন্ত্ৰী নিযুত মইনা, 10 লাখ ছাত্ৰীক এক নিযুত মইনা। নামভৰ্তিৰ ক্ষেত্ৰত উদগনি হিচাপে বিত্তীয় অনুদান আগবঢ়োৱা হ'ব, যাতে তেওঁলোকে উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়লৈ অধ্যয়ন অব্যাহত ৰাখিব পাৰে। এই পদক্ষেপে বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা অভিযানক সবল কৰি তুলিব। শাস্তিমূলক আৰু নিয়ন্ত্ৰণমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰি এগৰাকী কন্যাই কেতিয়া বিবাহ বহিব সেইটো সিদ্ধান্ত ল'বলৈ তেওঁক আমি সক্ষম কৰি তুলিব লাগিব। যিকোনো চৰকাৰী মহাবিদ্যালয় শিক্ষানুষ্ঠানত অধ্যয়ন কৰি থকা ছাত্ৰীসকলে এই সুবিধা লাভৰ বাবে যোগ্য বিবেচিত হ'ব। আৰু দ্বিতীয়তে, বিবাহ পাশত আবদ্ধ হোৱা ছোৱালী এই সুবিধাৰ বাবে যোগ্য বিবেচিত নহ'ব। একাদশ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীলৈ 10,000 টকা নামভৰ্তিৰ উদগনিমূলক ধন হিচাপে প্ৰদান কৰা হ'ব। একেদৰে স্নাতক পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰীসকললৈ গাইপতি 12,500 টকাকৈ প্ৰদান কৰা হ'ব। স্নাতকোত্তৰ পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীয়ে 15,000 টকা নামভৰ্তিৰ উদগনিমূলক ধন হিচাপে লাভ কৰিব। নিয়ম অনুসৰি বিনামূলীয়া নামভৰ্তি, স্কুটি প্ৰদান ইত্যাদি লেখীয়া বৰ্তমানে প্ৰদান কৰি থকা সুবিধাসমূহৰ ওপৰঞ্চি হিচাপে এই সুবিধা প্ৰদান কৰা হ'ব। মই বাজেটত এই আঁচনিৰ বাবে 240 কোটি টকা ধাৰ্য কৰাৰ প্ৰস্তাৱ দিছোঁ। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান আৰম্ভ হৈছে। SHGৰ 39.67 লাখ মহিলাক 10,000 টকাকৈ, পৰৱৰ্তী পৰ্যায়ত 25,000 টকাকৈ পাব। বেংকৰ ঋণ এই ধন ঘূৰালে পাব 1.25 লাখ টকাকৈ। ইয়াৰে 47,500 টকাকৈ পাব ৰাজসাহায্য। নগৰতো মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান হ'ব। SHGৰ 2.5 লাখ সদস্যক সামৰিব এই আঁচনিয়ে। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান হৈছে এক অভিলাষী অভিযান, যাৰ লক্ষ্য হৈছে আমাৰ মহিলাসকলক উদ্যোগী হিচাপে গঢ়ি তোলা। এই অভিযানৰ দুটাৰ উদ্দেশ্য হৈছে অমৃতকালত আমাৰ মহিলা উদ্যোগীসকলৰ আয় বৃদ্ধি কৰা আৰু তেওঁলোকক ব্যৱসায়িকভাৱে সফল কৰা। সমগ্ৰ ৰাজ্যখনতে কেতবোৰ চৰ্ত সাপেক্ষে আমি গ্ৰামাঞ্চলৰ আত্মসহায়ক গোটসমূহৰ প্ৰায় 39,67,743 গৰাকী মহিলা সদস্যলৈ গাইপতি 10,000 টকাকৈ উদ্যমিতা পুঁজি আমি প্ৰদান কৰিম। তেওঁলোকে এই সুবিধা লাভ কৰাৰ পিছত আমি এনে প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে ন্যূনতম 25,000 টকাকৈ বেংক ঋণ আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ। তদুপৰি এই ঋণৰ ধন তেওঁলোকে সদব্যৱহাৰ কৰি সময়মতে পৰিশোধ কৰিলে এনে প্ৰতিগৰাকী হিতাধিকাৰীলৈ 12,500 টকাৰ মূলধনী সাহায্য প্ৰদান কৰা হ'ব। এইদৰে প্ৰতিগৰাকী হিতাধিকাৰীয়ে অনুদান, ৰাজসাহায্য
আৰু ঋণ হিচাপে ন্যূনতম 47,500 টকা লাভ কৰিব। আত্মসহায়ক গোটৰ সদস্যসকললৈ আবেদন প্ৰপত্ৰ বিতৰণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। মই এই কথা জনাবলৈ পাই সুখী হৈছো যে আমি নগৰ অঞ্চলতো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান নগৰীয়া নামেৰে এই আঁচনিখন ৰূপায়ণ কৰিব বিচাৰিছো আৰু এই আঁচনিখনে আত্মসহায়ক গোটৰ প্ৰায় 2,50,000 সদস্যক সামৰি ল'ব। মই এই আঁচনিৰ সফল ৰূপায়ণৰ বাবেও পৰ্যাপ্ত পুঁজি আবণ্টনৰ প্ৰস্তাৱ দিছো। অৰুণোদয়ৰ 2.0 পৰিসৰ বৃদ্ধি, অন্তোদয়া মহিলা, তৃতীয় লিংগ, দিব্যাংগক অন্তৰ্ভুক্ত কৰা হৈছে। 52 সদস্য থকা পৰিয়ালেও পাব অৰুণোদয়। চেৰিব্ৰেল পালচি, থেলাছেমিয়াত ভোগা পৰিয়ালে অন্তৰ্ভুক্ত হ'ব। হেমোফিলিয়া, কুষ্ঠ ৰোগীৰ পৰিয়ালো অন্তৰ্ভুক্ত হ'ব। 27 লাখৰো অধিক হিতাধিকাৰী সামৰি পৰিসৰ বৃদ্ধি কৰা হৈছে। 2.5 লাখ নতুন হিতাধিকাৰী সোমাব অৰুণোদয়ত। অৰুণোদয় 2.0 পৰিসৰ বৃদ্ধিৰে অধিক জনসাধাৰণক সামৰি লোৱা। বিগত বৰ্ষৰ সংকল্পৰ লগত সংগতি ৰাখি সমগ্ৰ ৰাজ্যজুৰি অৰুণোদয় 2.0 আৰম্ভ কৰা হৈছিল আৰু এই আঁচনিৰ অধীনত ৰাজ্যখনৰ অন্তোদয় মহিলাসকলৰ উপৰিও তৃতীয় লিংগৰ ব্যক্তি আৰু দিব্যাংগজনে লাভালাভ পোৱাটো নিশ্চিত কৰা হৈছিল। আজি অৰুণোদয় আঁচনিখনে 52 সদস্য থকা পৰিয়ালসমূহক সামৰি লোৱাৰ উপৰিও চেৰিবেল পালচি, থেলাছেমিয়া, হেমোফিলিয়া, কুষ্ঠ বা অটিজিম স্পেক্ট্ৰাম ডিজৰ্ডাৰত ভুগি থকা সদস্যৰ পৰিয়ালসমূহকো সামৰি লৈছে। আজি 27 লাখৰো অধিক হিতাধিকাৰী সামৰি আঁচনিখনৰ পৰিসৰ বৃদ্ধি কৰা হৈছে। হিতাধিকাৰীসকলে প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ নিজৰ বেংক একাউণ্টত প্ৰত্যক্ষভাৱে লাভ কৰি আহিছে। অধ্যক্ষ মহোদয়, আজি মই এই কথা জনাবলৈ পাই সুখী হৈছো যে এই আঁচনিৰ অধীনত এই বৰ্ষত আমাৰ চৰকাৰে প্ৰায় 2.5 লাখ অতিৰিক্ত হিতাধিকাৰীক সামৰি লোৱাৰ সিদ্ধান্ত লৈছে। ইয়াৰ ফলত ৰাজ্যখনত সৰ্বাধিক 30 লাখৰো অধিক পৰিয়াল অৰুণোদয় আঁচনিৰ জৰিয়তে লাভান্বিত হ'ব। চৰাইদেউ আৰু বিশ্বনাথ জিলাত পাইলট ভিত্তিক অৰুণোদয়ৰ সৈতে ৰেচন কাৰ্ড সংলগ্নকৰণৰ দ্বাৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ সকলো হিতাধিকাৰী পৰিয়ালে অৰুণোদয় আঁচনিৰ আওতালৈ অনাৰ দিশত প্ৰয়াস চলাম। অভাৱগ্ৰস্তসকলৰ জীৱন যাত্ৰা অধিক সুচল কৰাৰ বাবে চৰকাৰে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ অধীনত অৰুণোদয় হিতাধিকাৰীসকলক বীমা প্ৰদানৰ বিষয়েও বিবেচনা কৰিব। মই এই আঁচনিৰ বাবে বাজেটত 3,800 কোটি টকা ধাৰ্য কৰিছো। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনি, এই আঁচনিত 1.04 লাখ যুৱক যুৱতীৰ আবেদন। ফেব্ৰুৱাৰীত আৰম্ভ হ'ব বাছনি প্ৰক্ৰিয়া। ক্ষুদ্ৰ উদ্যোগীয়ে পাব চৰকাৰী অনুদান। সুদবিহীন ঋণ 5 বছৰৰ পিছত উভতাব লাগিব। 5 বছৰৰ পাছত 60টা কিস্তিত উভতাব লাগিব ঋণ। হিতাধিকাৰীক প্ৰশিক্ষণ আৰু পৰামৰ্শ প্ৰদান কৰা হ'ব। এই আঁচনিত 1010 কোটি টকা ব্যয় কৰাৰ লক্ষ্য লোৱা হৈছে। আত্মনিৰ্ভৰ অসম অভিযান মহোদয়, বিগত বৰ্ষত এখন ধৈৰ্যবাহী আঁচনি হিচাপে মুখ্যমন্ত্ৰী স্বনিয়োজন অভিযানৰ বিষয়ে মই ঘোষণা কৰিছিলো। আঁচনিখনে ব্যাপক সঁহাৰি লাভ কৰিছে আৰু প্ৰায় 1,04,000 গৰাকী যুৱক যুৱতীয়ে বিস্তৃত প্ৰকল্প প্ৰতিবেদন সহ আবেদন কৰিছে আৰু চলিত ফেব্ৰুৱাৰী মাহতে বাছনি প্ৰক্ৰিয়া আৰম্ভ হ'ব। ক্ষুদ্ৰ উদ্যোগীসকলে চৰকাৰী অনুদান আৰু সুদবিহীন চৰকাৰী ঋণ সংযুক্তকৰণেৰে কিস্তি আকাৰে 2 লাখ আৰু 5 লাখ টকা লাভ কৰিব। সুদবিহীন চৰকাৰী ঋণ 5 বছৰ পিছত অৰ্থাৎ 61তম মাহৰ পৰা 60টা সমান কিস্তিত পৰিশোধ কৰিব। বাণিজ্য, নিৰ্মাণ সেৱা, খাদ্য সংসাধন, হস্ততাঁত, হস্তশিল্প, কৃষি, পশুপালন, মীন আৰু দুগ্ধ ইত্যাদি লেখীয়া বিভিন্ন খণ্ডৰ প্ৰশিক্ষণ আৰু পৰামৰ্শ প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত ইয়াৰ বাবদ মই 1,010 কোটি টকা ব্যয় কৰাৰ কাৰণে প্ৰস্তাৱ ৰাখিছো। মই এই পবিত্ৰ সদনক জনাবলৈ পাই সুখী হৈছো যে আমাৰ প্ৰতিশ্ৰুতি অনুসৰি অসম মাইক্ৰ ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ প্ৰথম পৰ্যায়ত প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ প্ৰায় 12 লাখ ঋণ গ্ৰহণকাৰীয়ে মুঠ 2,081 কোটি টকাৰ আৰ্থিক সাহায্য লাভ কৰিছে। 2021-22 বৰ্ষত প্ৰথম শ্ৰেণীৰ প্ৰায় 8,19,013 গৰাকীয়ে প্ৰায় 1,493 কোটি টকা, 22-23 বৰ্ষত 107 কোটি টকা, 22-23 বৰ্ষৰ দ্বিতীয় পৰ্যায়ত
938 গৰাকীয়ে 190 টকা আৰু 190 কোটি টকা আৰু 23-24 বৰ্ষৰ তৃতীয় পৰ্যায়তো 2,22,949 গৰাকীয়ে প্ৰায় 291 কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছে। মই এই বছৰৰ বাজেটত আমি এই আঁচনিৰ অধীনত তৃতীয় শ্ৰেণীৰ ঋণ গ্ৰহণকাৰী দুখীয়া মহিলাসকলক সাহায্য প্ৰদান কৰিম। 2021 বৰ্ষৰ 31 মাৰ্চলৈ যিসকলৰ একাউণ্ট নন পাৰফৰ্মিং এছেট NPL পৰিণত হৈছে আৰু 25,001 টকাৰ পৰা 50,000 টকা পৰ্যন্ত মূলধন আদায় দিবলৈ বাকী আছে, তেনে মহিলাক এনে সাহায্য প্ৰদান কৰা হ'ব। আৰু এই আঁচনিৰ বাবে 2024-25 বিত্তীয় বৰ্ষত মই 550 কোটি টকাৰ আবণ্টনৰ প্ৰস্তাৱ ৰাখিছোঁ। আৰু এই অসম বাজেট 2024ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। আমি তেখেতৰ প্ৰতিক্ৰিয়া আগবঢ়াম। এই বছৰৰ বাজেট প্ৰাকলনত আপোনালোকে দেখা পাইছে যে অসমৰ মুঠ ঘৰুৱা উৎপাদন আগন্তুক বিত্তীয় বৰ্ষত 6,43,000 কোটি টকা পাবগৈ। ই এটা অসমৰ বাবে অত্যন্ত সুখৰ খবৰ। প্ৰতি বছৰে 15% হাৰত আমাৰ ইকনমি বৃদ্ধি হৈছে আৰু এই বৃদ্ধিৰ হাৰ যদি আমি অক্ষুণ্ণ ৰাখিব পাৰোঁ, অহা 3 বছৰৰ ভিতৰত অসম 10 লাখ কোটি টকাৰ এটা অৰ্থনীতিত পৰিণত হ'ব। দেশৰ অৰ্থনীতিত অসমৰ অৱদান যোৱা বছৰ 1.6% আছিল, এইবাৰ অসমৰ অৱদান 1.82%লৈকে বৃদ্ধি পাইছে। এই বাজেটত মূলধনী ব্যয় বা কেপিটেল ইনভেষ্টমেণ্ট প্ৰায় 30,000 কোটি টকা স্পৰ্শ কৰিব, এনে এক ধাৰণা এই বাজেটৰ পৰা আমি সকলোৱে লাভ কৰিছোঁ। অসমৰ নিজস্ব ৰাজহ প্ৰায় যোৱা বছৰৰ তুলনাত তাৰ আগৰ বছৰৰ তুলনাত চলিত বৰ্ষত 30% বৃদ্ধি পাইছে, যিটো আমাৰ কাৰণে এটা অত্যন্ত উল্লেখযোগ্য সফলতা। আৰু ৰাজ্যখনত বিৰাজ কৰা আন্দোলন বিবৰ্জিত পৰিৱেশৰ কাৰণেই অসমৰ ৰাজহ উৎপাদনৰ হাৰ নিৰন্তৰ গতিত বৃদ্ধি হৈছে। আনকি GSTও 14% গ্ৰোথ আমি দেখা পাইছোঁ, যি আমাৰ কাৰণে অত্যন্ত সাফল্যৰ বতৰা বুলি মই ক'ব খোজোঁ। আনফালে চৰকাৰী চাকৰিয়াল নথকা পৰিয়ালত নিযুক্তিৰ চেষ্টা কৰা হৈছে। চৰকাৰী চাকৰিয়াল নথকা পৰিয়ালৰ প্ৰাৰ্থীলৈ সকাহ দিয়া হৈছে এইবাৰৰ অসম বাজেট 2024ত। এই বিষয়টোক লৈ বিত্তমন্ত্ৰীগৰাকীয়ে কি কৈছে আমি জনাম, কিন্তু সমান্তৰালকৈ সাৰাংশ জনাইছোঁ আপোনাক। চাকৰি নথকা পৰিয়ালৰ প্ৰাৰ্থীয়ে পাব 5% অতিৰিক্ত নম্বৰ লাভ কৰিব এতিয়াৰ পৰা। তৃতীয় চতুৰ্থ বৰ্গৰ পদত হ'ব এই প্ৰক্ৰিয়া। 2024 জানুৱাৰীলৈ 94,506 গৰাকীক নিযুক্তি দিয়া হ'ব আৰু 35,910টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ নিশ্চিত হৈছে। মুঠ 1,30,416 গৰাকীৰ নিযুক্তি প্ৰক্ৰিয়া নিশ্চিত হৈছে। সৰ্বাধিক সংখ্যক পৰিয়ালক সামৰি লোৱাৰ চেষ্টা অব্যাহত থাকিব। 1 লাখ প্লাছ নিযুক্তি। অধ্যক্ষ মহোদয়, আমাৰ যুৱক যুৱতীসকলক 1 লাখ চৰকাৰী চাকৰি প্ৰদান কৰিম বুলি আমাৰ চৰকাৰে দৃঢ়তাৰে ঘোষণা কৰিছিল। আজি গৌৰৱেৰে জনাওঁ যে 2024 বৰ্ষৰ জানুৱাৰী মাহলৈ আমি 94,506 গৰাকী চাকৰি প্ৰত্যাশীক সফলতাৰে নিযুক্তি দিছোঁ। ইয়াৰ উপৰিও 35,910টা পদৰ বাবে ইতিমধ্যে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে আৰু ইয়াৰ জৰিয়তে মুঠ 1,30,416টা চৰকাৰী চাকৰিৰ সুবিধা সৃষ্টি কৰা হৈছে। আপোনালোক সকলোৱে এই কথাত নিশ্চিত সহমত প্ৰকাশ কৰিব যে সম্ভৱপৰ কম সময়ৰ ভিতৰতে প্ৰথমবাৰৰ বাবে এনেকুৱা এক অভিলেখ পৰ্যায়ৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হৈছে। চৰকাৰী নিযুক্তিত সামাজিক সমতা। অধ্যক্ষ মহোদয়, আমি প্ৰায়ে লক্ষ্য কৰোঁ যে এটা পৰিয়ালত কেইবাজনো চৰকাৰী চাকৰিয়াল থকাৰ বিপৰীতে কিছুমান পৰিয়ালত এজনো চৰকাৰী চাকৰিয়াল নাই। যিমান সম্ভৱ অধিক পৰিয়ালত চৰকাৰী চাকৰিৰ উপস্থিতি নিশ্চিত কৰাৰ জৰিয়তে চৰকাৰী নিযুক্তিত সামাজিক সমতাৰ বাতাবৰণ সৃষ্টি কৰা হ'ব। আৰু এনে দৃষ্টিকোণ আগত ৰাখি মই ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছোঁ যে এই নিযুক্তি প্ৰক্ৰিয়া অব্যাহত ৰখাৰ সময়ত আমাৰ চৰকাৰে সামাজিক সমতা প্ৰতিষ্ঠাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব
আৰু সেয়েহে আমি যিসমূহ পৰিয়ালত চৰকাৰী বা ৰাজহুৱা খণ্ডত এজনো চাকৰিয়াল নাই তেওঁলোকক সুবিধা দিয়াৰ অৰ্থে সিদ্ধান্ত লৈছো যে তেনে প্ৰাৰ্থীয়ে মুঠ প্ৰাপ্ত নম্বৰৰ সৈতে 5% অতিৰিক্ত নম্বৰ লাভ কৰিব। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ সকলো পদৰ নিয়োগ প্ৰক্ৰিয়াত প্ৰাৰ্থী বাছনিৰ গুণগত মানৰ সৈতে আপোচ নকৰাকৈ এই ব্যৱস্থা কাৰ্যকৰী হ'ব। এই উদ্দেশ্যে আমি চলিত বছৰতে এখন নতুন বিধেয়ক উত্থাপন কৰিম। অমৃতকালৰ অমৃত পিঢ়ি প্ৰকল্প 498 কোটি টকাৰ, কামাখ্যা দিব্যলোক পৰিযোজনা 3250 কোটি টকাৰ, GMCHৰ আন্তঃগাঁথনি উন্নয়ন 311 কোটি টকাৰে। একেদৰে চিৰিয়াখানাৰ আধুনিকীকৰণ হ'ব। 554 কোটি টকাৰে কনকলতা বৰুৱা বিশ্ববিদ্যালয় হ'ব। 410 কোটি টকাৰে উত্তৰ গুৱাহাটীত উচ্চ ন্যায়ালয়ৰ চৌহদ মুকলি হ'ব। অমৃতকাল প্ৰকল্প 3 বছৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। অমৃতকালৰ বাবে প্ৰকল্প প্ৰথমতে আছে অধ্যক্ষ মহোদয় মা কামাখ্যা দিব্যলোক পৰিযোজনা আৰু এই আঁচনিৰ প্ৰাককলিত ব্যয় হ'ব 498 কোটি টকা। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আন্তঃগাঁথনি উন্নয়ন আৰু ইয়াৰ বাবে 3250 কোটি টকা ধাৰ্য কৰা হৈছে। নেহেৰু ষ্টেডিয়ামক বিশ্বমানৰ ক্ৰীড়াংগন হিচাপে নৱীকৰণ আৰু ইয়াৰ বাবে 832 কোটি টকা ধাৰ্য হৈছে। অসম ৰাজ্যিক চিৰিয়াখানা গুৱাহাটীৰ আধুনিকৰণ ইয়াৰ বাবে 311 কোটি টকা। কনকলতা বৰুৱা বিশ্ববিদ্যালয় গহপুৰ ইয়াৰ বাবে 554 কোটি টকা ধাৰ্য কৰা হৈছে। উত্তৰ গুৱাহাটীৰ ৰংমহলত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আধুনিক চৌহদ আৰু ইয়াৰ মাটি অধিগ্ৰহণ আৰু অধিগ্ৰহণ কৰা প্ৰকল্প ব্যয় সৰ্বমুঠ 110 কোটি আৰু 300 কোটি টকা অধ্যক্ষ মহোদয়। কাজিৰঙাৰ প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয় ইয়াৰ বাবে 886 কোটি টকা প্ৰকল্প ব্যয় হ'ব। দীপৰ বিলৰ পুনৰ্জীৱিতকৰণৰ কাৰণে অধ্যক্ষ মহোদয় মই 100 কোটি টকা ধাৰ্য কৰিছো। মা কামাখ্যা দিব্যলোক পৰিযোজনাৰ বাহিৰে আন সকলো প্ৰকল্প ৰাজ্য চৰকাৰৰ স্ব-অগ্ৰাধিকাৰ উন্নয়ন SOPD আঁচনিৰ অধীনত ৰূপায়ণ কৰা হ'ব। এই সকলো অমৃতকাল প্ৰকল্প 3 বছৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব আৰু চলিত বৰ্ষতে ইয়াৰ বাবে পৰ্যাপ্ত বাজেট মঞ্জুৰি প্ৰদান কৰা হ'ব। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পূৰ্বে সন্ধানহীন হৈছে এগৰাকী পৰীক্ষাৰ্থী। জামুগুৰিহাটৰ ইটাখোলাত এইটো ঘটনা সংঘটিত হৈছে। সন্ধানহীন পৰীক্ষাৰ্থীগৰাকী অবিনাশ ৰায় বুলি জনা গৈছে। ব্লু পাইন ইংলিছ স্কুলৰ 10ম শ্ৰেণীৰ ছাত্ৰ অবিনাশ ৰায়। দেওবাৰে বিয়লিৰ পৰা সন্ধানহীন হৈ আছে অবিনাশ। ইতিমধ্যে উদ্ধাৰ হৈছে ছাত্ৰগৰাকীৰ স্কুটি। ইটাখোলাৰ সমীপৰ জলসিঞ্চনৰ এটা নলাত উদ্ধাৰ হৈছে স্কুটিখন। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে অনুসন্ধান। খবৰ আপোনাক জনাইছো জামুগুৰিহাটৰ ইটাখোলাত এগৰাকী HSLC দিব লগা পৰীক্ষাৰ্থী সন্ধানহীন হৈছে। দেওবাৰে বিয়লিৰ পৰা অবিনাশ নামৰ এগৰাকী ছাত্ৰ সন্ধানহীন অৱস্থাত আছে, কিন্তু ছাত্ৰগৰাকীৰ স্কুটিখন পোৱা গৈছে। ব্লু পাইন ইংলিছ স্কুলৰ 10ম শ্ৰেণীৰ ছাত্ৰ অবিনাশ ৰায়। দেওবাৰে বিয়লিৰ পৰাই তেখেত সন্ধানহীন হৈ আছে। প্ৰশাসন চেষ্টা কৰি আছে, আমাৰ যে বেপাৰী সংস্থা আছে সিও চেষ্টা কৰি আছে, আমাৰ গাঁওবাসীয়ে চেষ্টা কৰি আছে। সন্দেহ কৰিছে আপোনালোকে? সন্দেহটো পইচাৰ কাৰণে সন্দেহ কৰা হৈছে। এইটো কি পইচাৰ কাৰণে এনেকা হৈছে? এনেকা ল'ৰা নহয় কি বেলেগ ধান্দা কিবা মদ পানী খোৱা। সি জাষ্ট 16 তাৰিখ মেট্ৰিক এক্সাম দিবহি। 16 তাৰিখ মেট্ৰিক এক্সাম আছিলে। সেইবিলাক আনি কোনো আনি ধৰণৰ ভাল ল'ৰা আছিলে। ল'ৰাটো 3টা মানত কালেকশ্যনত গৈছিলে দীঘলাই বজাৰত। যোৱাৰ পিছত লাষ্ট মানুহবোৰে মানে 6:30লৈকে চালে, তাত দেখা পালে। 6:30 পিছত মানুহটো নাপালে। দেখা পালে 6:30 দীঘলাই বজাৰতে দেখা পাইছিলে, তাৰপিছত দেখা পোৱা নাই। সদনত ৰাম ভক্ত যীশু ভক্তৰ প্ৰসংগ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত ৰাম ভক্ত অসুবিধাত পৰা বুলি মন্তব্য কৰিছে বিধায়ক কমলাক্ষ দেৱপুৰকায়স্থই। ৰাম ভক্তৰ সন্দৰ্ভত বিধানসভাত উত্তৰ দিছে মুখ্যমন্ত্ৰীয়ে। ৰাজ্যত ৰাম ভক্তৰ বিলাই বিপত্তি। অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ল, কিন্তু অসমত ৰাম ভক্তৰ নহ'ল আধাৰ কাৰ্ড। অসমত 27 লক্ষাধিক লোকৰে নাই আধাৰ কাৰ্ড। আধাৰ কাৰ্ডবিহীন 27 লক্ষাধিক লোক বঞ্চিত চৰকাৰী সা সুবিধাৰ পৰা। যে রাম আমার যুগপুরুষ অধ্যক্ষ মহোদয়, রাম সভ্যতা সংস্কৃতির প্রতীক, রাম আমার সত্যর প্রতীক, নিষ্ঠার প্রতীক।
এই যে ৰামভক্ত যিবিলাক আছে এই ৰামভক্তবিলাকৰ কিন্তু আধাৰ কাৰ্ড নাই কিন্তু ৰামভক্তবিলাকে কিন্তু আজিৰ দিনত এইবিলাকৰ পৰা বঞ্চিত হৈ আছে ৰাজ্যৰ ২৭ লক্ষাধিক লোকৰ আধাৰ কাৰ্ডক লৈ প্ৰশ্ন অসম বিধানসভাত কংগ্ৰেছী বিধায়ক কমলাক্ষদেৱ পুৰকাষ্ঠৰ NRCৰ চূড়ান্ত লিষ্ট প্ৰকাশ হোৱা নাই আজি ২৭ লক্ষৰ অধিক মানুহ আজি বায়োমেট্ৰিকৰ কাৰণে NRCৰ কাৰণে বায়োমেট্ৰিকৰ কাৰণে আধাৰ কাৰ্ডটো পাব পৰা নাই অধ্যক্ষ মহোদয় কেনেকুৱা অৱস্থা আপোনাক এই বিধানসভাত আমি বাৰ বাৰ উত্থাপন কৰিছোঁ আজি অধ্যক্ষ মহোদয় এনেকুৱা এটা অৱস্থা হৈছে যে চাকৰিত এপ্লাই কৰিব পৰা নাই ৰেচন কাৰ্ডৰ কাৰণে ৰেচন কাৰ্ড পোৱা নাই এটা বিভীষিকাৰ এটা পৰিৱেশ হৈছে কংগ্ৰেছী বিধায়ক কমলাক্ষদেৱ পুৰকাষ্ঠৰ প্ৰশ্নত মুখ্যমন্ত্ৰীৰ উত্তৰ ৰাম ভক্তৰ সমস্যা সমাধান কৰা হ'ব ৰাম ভক্তক দিয়া হ'ব আধাৰ কাৰ্ড কিন্তু এই বিষয়টো উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন সুপ্ৰিম কোৰ্টৰ যেতিয়া ড্ৰাফ্ট NRCৰ পৰ্যায়ত আছিলে ২৭ লাখ মানুহৰ বায়োমেট্ৰিক্স তেওঁলোকে সংগ্ৰহ কৰিবৰ কাৰণে আমাক নিৰ্দেশ দিছিলে আৰু আমি বায়োমেট্ৰিকখিনি সংগ্ৰহ কৰোঁ সুপ্ৰিম কোৰ্টে 13/8/2019 তাৰিখে এটা নিৰ্দেশ দিয়ে যে এই ডাটাবিলাকৰ সংৰক্ষণ হ'ব লাগিব আৰু সংৰক্ষণ হোৱাৰ পিছত যিসকলে NRCত নাম সোমাব তেওঁলোকে আধাৰ কাৰ্ড ঘূৰাই পাব যিসকলৰ নাম সোমোৱা নাই তেওঁলোকে ট্ৰিব্যুনেলৰ জাজমেণ্টৰ পিছত আধাৰ কাৰ্ডসমূহ পাব NRC উন্নীতকৰণ প্ৰক্ৰিয়াৰ সময়ত আদালতৰ এক নিৰ্দেশৰ ভিত্তিত গ্ৰহণ কৰা হৈছিল বায়োমেট্ৰিক যাৰ বাবে ন্যায়ালয়ৰ বিচাৰাধীন বিষয়টোত দিব পৰা নাই আধাৰ কাৰ্ড এই পৰ্যন্ত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন আনুষ্ঠানিকভাৱে নটিফাই কৰা নাই আমাৰ যিখিনি টেকনলজি আছে সেইখিনি দি আমি তথ্যৰ নিৰাপত্তা কেনেকৈ কৰিব পাৰোঁ তাকো আমি ভাৰত চৰকাৰক জনাইছোঁ দুইটা বিষয় ভাৰত চৰকাৰৰ বিবেচনাধীন হৈ আছে পিছে ৰাম ভক্তৰ আধাৰ কাৰ্ডক লৈ সদনৰ মজিয়াত চৰ্চা চলাৰ সময়তে সৰব AIUDFৰ বিধায়ক জাকিৰ হুছেইন লস্কৰ তেওঁৰ প্ৰশ্ন ২৭ লাখৰ সকলোৱে ৰাম ভক্ত নহয় ৰাম ভক্তৰ লগত আছে ৰাম ৰহিম যীশু ভক্তও ২৭ লাখ প্লিজ ইয়াত অকল ৰাম ভক্ত ৰহিম ভক্ত যীশু ভক্ত গুৰু ৰাম ভক্তৰ কথাই কৈছে বেলেগৰ কথা কোৱা নাই আপুনি বহক আৰে সব কথাত কিয় লাগি থাকে বহকচোন AIUDFৰ বিধায়কগৰাকীৰ এনে প্ৰশ্নৰ পিছতে মুখ্যমন্ত্ৰীৰ পুনৰ স্পষ্টীকৰণ NRCত বাদ পৰা 10 লক্ষাধিক লোকে নাপাব আধাৰ কাৰ্ড ২৭ লাখ মানুহৰ ভিতৰত প্ৰায় ১৭ লাখ মান মানুহে আধাৰ কাৰ্ড পোৱাৰ এটা যোগ্যতা থাকেগৈ মই ইমানে ক'ব পাৰোঁ যে লাহে লাহে এই বিষয়টো আমি সমাধানৰ ফালে লৈ আনি আছোঁ অৱশ্যে এইসকল লোকক যেতিয়াই আধাৰ কাৰ্ড দিয়া হ'ব তেতিয়া কিন্তু কমলাক্ষৰ কোৱে বাৱে থকা সকলে আপত্তি কৰিব নোৱাৰিব অৱশ্যে এইসকল লোকে পিছে কেতিয়ালৈ আধাৰ তৈয়াৰ কৰিব পাৰিব সেয়া কিন্তু স্পষ্ট নহ'ল সদনত ৰাম ভক্তসকলৰ কাৰণে চৰকাৰে কিবা কিবি কৰি আছে সেই তাৰ ভিতৰতে আধাৰ কাৰ্ডো হৈ যাব তেতিয়া যাতে আপোনাৰ ওচৰে পাজৰে বহি থকা মানুহখিনিয়ে ৰাম ভক্তক বিৰোধিতা নকৰে কেমেৰা পাৰ্চন সঞ্জয় বৰা আৰু অঞ্জন ডেকাৰ সৈতে বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মহানগৰীৰ খানাপাৰাৰ শিশু অপহৰণৰ ঘটনাৰ চাঞ্চল্যকৰ তথ্য লাভ কৰিছে এতিয়া মহানগৰ আৰক্ষীয়ে 1,10,000 টকাত বিক্ৰী কৰাৰ পৰিকল্পনা কৰা হৈছিল এই শিশুটিক বিশ্বজিৎ দাস ওৰফে সমীৰ দে পৰিকল্পনা কৰিছিল অপহৰণৰ ঘটনাত জড়িত আছিল ফটাকিলৰ এগৰাকী মহিলা স্কুটিৰে শিশুটি ফটাকিল আমবাৰীলৈ নিছিল সমীৰে ধৃত সমীৰে বেলেগৰ দোকানত কাম কৰিছিল বহু লোকৰ পৰা টকা ধাৰো লৈছিল সমীৰে প্ৰায়ে দোকানলৈ গৈ চাহ খাই ঘনিষ্ঠ হ'ব বিচাৰিছিল অপহৃত শিশুটিৰ মাতৃৰ সৈতে আৰু পৰৱৰ্তী সময়ত ফুচুলাই এই শিশুটিক সদায় চকলেট দিয়া হৈছিল আৰু এটা সময়ত চেক বুজি মাতৃ ব্যস্ত থকাৰ সময়তে এই শিশুটিক লৈ উধাও হৈছিল এই ধৃত সমীৰ মহানগৰীৰ খানাপাৰাৰ শিশু অপহৰণৰ ঘটনাৰ এইটো চাঞ্চল্যকৰ তথ্য 1,10,000 টকাত বিক্ৰী কৰাৰ পৰিকল্পনা আছিল এই 1.5 বছৰীয়া কন্যাটিক বিশ্বজিৎ দাস বুলি যে চিনাকি দিয়ে যাৰ প্ৰকৃত নাম সমীৰ দে পৰিকল্পনা কৰিছিল অপহৰণৰ জড়িত আছিল ফটাকিলৰ এগৰাকী মহিলা স্কুটিৰে শিশুটিক ফটাকিল আমবাৰীলৈ লৈ গৈছিল সমীৰে বেলেগৰ দোকানত কাম কৰে সমীৰে আগে পিছৰ বহুতৰ পৰা টকা ধাৰে লৈছে আৰু এনে বিস্ফোৰক তথ্য এই মুহূৰ্তত পোহৰলৈ অহা দেখা গৈছে
বিশ্বজিৎ দাস আৰু সবিতা দাসৰ চিনাকি হয় এই জেলিমন বেগম নামৰ মহিলাগৰাকী, যি ফটাশিল আমবাৰীতে থাকে। জেলিমন বেগমৰ যেতিয়া আমি বেকগ্ৰাউণ্ড চালোঁ, তেতিয়া দেখা গ'ল যে ইয়াতে গুৱাহাটীত ইন্দিৰা IVF ক্লিনিক বুলি এখন ক্লিনিক আছে, য'ত ফাৰ্টিলিটি ট্ৰিটমেণ্ট হয়। সেই ক্লিনিকখনত জেলিমন বেগমে এগ ডনৰ হিচাপে কাম কৰিছিলে। তেনেকৈ এগ ডনৰ হিচাপে কাম কৰোঁতেই এজন ব্যক্তিৰ সংস্পৰ্শলৈ আহে, যাৰ নাম আমি জানো, কিন্তু তদন্তৰ খাতিৰত আমি এতিয়া সেই নাম ডিছক্ল'জ কৰা নাই। সেই ব্যক্তিজনে জেলিমন বেগমক ক'লে যে চাৰগেট মাদাৰ হ'বলৈ তেওঁ ৰাজি হ'ব নেকি। জেলিমন বেগম ৰাজি হ'ল চাৰগেট মাদাৰ হ'বলৈ, আৰু এই ব্যক্তিজনে জেলিমন বেগমক ইয়াৰ পৰা হায়দৰাবাদলৈ পঠাই আজি 2 বছৰৰ আগতে। হায়দৰাবাদত গৈ তাতো এজন এজেণ্টক লগ পায়, যি অৰিজিনেলি অসমৰে। সেইজন ব্যক্তিয়ে জেলিমন বেগমক চাৰগেচি ট্ৰিটমেণ্ট যি ক্লিনিকত হয়, তেনেকুৱা ক্লিনিকৰ লগত চিনাকি কৰাই দিয়ে আৰু চাৰগেট মাদাৰ হ'বলৈ তেওঁক ইনভলভ কৰায়। এতিয়ালৈকে জেলিমন বেগমে কোৱা মতে তেওঁৰ চাৰগেচি পজিটিভ নহ'ল বহুবাৰ চেষ্টা কৰাৰ পিছতো। তাৰ পিছতে এই অসমৰ যিজন ব্যক্তি, যি হায়দৰাবাদত বৰ্তমান আছে, সেই ব্যক্তিজনে আৰু এটা এজেঞ্চিৰ লগত তেওঁক জেলিমন বেগমক চিনাকি কৰাই দিয়ে। এই এজেঞ্চিটোৱে শিশুক, মাক দেউতাক যি নিজৰ শিশু প্ৰতিপাল কৰিব নোৱাৰে বা কোনো অবৈধ সন্তান হয়, তেনেকুৱা ধৰণৰ শিশুক লৈ নিঃসন্তান দম্পতীক এডপশ্যন কৰিব দিয়ে। জেলিমন বেগমক এই এজেঞ্চিটোৰ স্বত্বাধিকাৰ, জেলিমন বেগমে আমাক নাম ঠিকনা এইখিনি গোটেইখিনি দিছে, আমি তদন্তৰ খাতিৰত এতিয়ালৈকে ডিছক্ল'জ কৰা নাই। মাৰ্ঘেৰিটাত সুৰামত্ত স্বামীয়ে হত্যা কৰিলে পত্নীক। মাৰ্ঘেৰিটাৰ 3 নং মাকুম পথাৰত এইটো নৃশংস হত্যাকাণ্ড। নিহত মহিলাগৰাকী সাবিনা খৰিয়া দাৰে ঘপিয়াই হত্যা কৰা হ'ল মহিলাগৰাকীক। অভিযুক্ত ঘাতক সঞ্জীৱ সন্থালক গ্ৰেপ্তাৰ কৰিছে পৰৱৰ্তী সময়ত আৰক্ষীয়ে। মাৰ্ঘেৰিটাৰ এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে। সুৰামত্ত স্বামীয়ে হত্যা কৰিছে পত্নীক। 3 নং মাকুম পথাৰত এইটো নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। সাবিনা খৰিয়া বুলি জনা গৈছে মহিলাগৰাকীক। দাৰে ঘপিয়াই হত্যা কৰা হ'ল পত্নীক। অভিযুক্ত ঘাতক সঞ্জীৱ সন্থালক গ্ৰেপ্তাৰ। নিজম পৰিল শংকৰ সংঘৰ অধিৱেশনস্থলী। অশ্ৰুসিক্ত নয়নেৰে ৰঙিয়াৰ হাতীখোলা পথাৰ এৰিলে ভকত বৈষ্ণৱ আৰু আই মাতৃসকলে। বিদায়ক্ষণত আৱেগিক হৈ পৰিল সকলো। যোৰহাটত অনুষ্ঠিত হ'ব শংকৰদেৱ সংঘৰ পৰৱৰ্তী অধিৱেশন। খবৰ মহানগৰৰ পৰা বিদায় লোৱাৰ পূৰ্বে আগবঢ়াইছো এই প্ৰতিবেদন, আৰু মই লৈছো বিদায়। নমস্কাৰ। নিজম পৰিল ৰঙিয়াৰ হাতীখোলা পথাৰ। অশ্ৰুসিক্ত নয়নেৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনস্থলী এৰিলে ভকত বৈষ্ণৱে। আমি যাব লগা হৈছে ৰঙিয়াবাসী ৰাইজক অশেষ ধন্যবাদ জনাইছোঁ। আমি কিহৰি গুহাৰি জনাম ভগৱান, আমাৰ মাজৰ পৰা আঁতৰি গ'লগৈ যেন লাগিছে। কৃষ্ণ। হয়, অন্ত পৰিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক অধিৱেশনৰ। প্ৰায় 6 মাহ আগৰ পৰা চলি থকা অধিৱেশনৰ প্ৰস্তুতি আৰু বিগত 3 দিনৰ সীমাহীন ব্যস্ততাৰ এনেদৰেই অন্ত পৰিল। লাখ লাখ ভক্তই গিজগিজাই থকা ৰঙিয়াৰ হাতীখোলা পথাৰত এতিয়া বিৰাজ কৰিব নীৰৱতাই। ৰঙিয়াৰ ভৈয়াৰ হাতীখোলা পথাৰত 9, 10 আৰু 11 ফেব্ৰুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি অধিৱেশন অনুষ্ঠিত হৈছিল, সেই অধিৱেশনত কৌষ্ঠৱ প্ৰহালে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱসকলে। অধিৱেশনৰ বাবে প্ৰাৰম্ভিক অৱস্থাত স্থান নিৰূপণৰ পৰা আৰম্ভ কৰি পথাৰৰ নৰা কটা, ভকতসকলক খুৱাবলৈ খেতি কৰা, লাৰু পিঠা বনোৱা আদি কামত ব্যস্ত আছিল ৰঙিয়াৰ লগতে দাঁতিকাষৰীয়া অঞ্চলৰ ভকতসকল। প্ৰথম দিনাখন পৰিৱেশ নিকাকৰণৰ পৰা আৰম্ভ হোৱা অধিৱেশনৰ 11 তাৰিখ অৰ্থাৎ দেওবাৰে নাগাৰা নামেৰে অন্ত পৰিল। এই 3 দিনত বিভিন্ন প্ৰান্তৰ পৰা অহা কিবা লক্ষাধিক ভকত বৈষ্ণৱ আৰু আই মাতৃয়ে হৰিনামৰ ধ্বনিৰে গুঞ্জৰিত কৰি ৰাখিলে আকাশ বতাহ।
পিছে 3 দিন একেলগে থাকি হৰিনাম লৈ সেৱা আগবঢ়োৱা ভকত বৈষ্ণৱ আৰু আইসকলৰ নয়ন সেমিকি উঠিল বিদায় বেলাত। আজি বাৰু গোটেইখিনি গুচি গ'ল, বহুত বেয়া লাগিছে। সমাজ ফিল্ডখন চাই বহুত দুখ লাগিছে। ভগৱন্ত নাই যেন লাগিছে। যোৱাকালি ভগৱন্ত সঁচাকৈ আছে নিচিনা লাগিছিলে। ইমান ডাঙৰ ফিল্ডখন ভকত বৈষ্ণৱে নধৰা হৈছিলে। আজি বাৰু গোটেইখিনি শেষ হৈ গ'ল। আনন্দিত হৈছোঁ। ভাৱ মাই গোটাই দেখা পাইছোঁ। সকলোৱে আটা চৰুৰ পাগুৰ মানুহৰ নিচিনাকৈ আমি মিলি জুলি খাইছোঁ। আমাৰ এইখিনিয়ে বৰ সুখ। পৰৱৰ্তী বছৰত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ইজনে আনজনৰ পৰা ল'লে বিদায়। নেদেখি নাজানি কৰা ভুল ত্ৰুটিৰ বাবে ইজনে আনজনৰ ওচৰত খুজিলে ক্ষমা প্ৰাৰ্থনা। প্ৰত্যেকেই ইজনে সিজনৰ চৰণত পৰি ঘোষা গাই ল'লে বিদায়। যোৱাকালিলৈ ভকত বৈষ্ণৱৰ যি জনসমাগম খুব ভাল লাগিছিলে। প্ৰভু ভগৱন্তই যেন আমাৰ এই অধিৱেশনস্থলীত বাস কৰিছিল। কিন্তু আজি যিটো দেখা গৈছে, আজি সঁচাকৈ বহুত আমি মৰ্মাহত, খুব বেয়া লাগিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অহা বছৰৰ অধিৱেশন অনুষ্ঠিত হ'ব যোৰহাট জিলাত। ৰঙিয়াৰ হাতীখোলা পথাৰৰ পৰা ইনামুল ইছলামৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।